হে রাম তোমার ভগত সঙ্গে এ নিরন্তরে বোলা রাম নমস্কাৰ বন্ধুসকল, মই বিশ্বজিৎ বৰুৱা আপোনালোক সকলোকে আজিৰ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, এয়া মোৰ পাছফালে আপোনালোকে দেখা পাইছে খুব সুন্দৰ এখন গেট বা তোৰণ, আৰু এই তোৰণভাগ ঐতিহ্যমণ্ডিত অৰ্থাৎ ঐতিহাসিক শ্ৰী শ্ৰী চিকুনাতাৰ তিথি উদযাপন উপলক্ষে আৰু নতুনকৈ গোসাঁইজনৰ নামত থানভাগ পুনৰ স্থাপন কৰিবৰ বাবে 5 দিনীয়া কাৰ্যসূচীৰে আটক ধুনীয়াকৈ বোকাখাটত তৈয়াৰ কৰিছে। আৰু এই গাঁওখনৰ নাম হৈছে চাপৰি গাঁও, আৰু চাপৰি গাঁৱৰ কাষতে লাগি আছে কুমাৰণী আটি গাঁও, আৰু এই কুমাৰণী আটি গাঁৱতেই গুৰুজনাৰ নামত অৰ্থাৎ গোসাঁইজনাৰ নামত পুনৰবাৰ তেখেতৰ যি থান, এই থানভাগ স্থাপন কৰা হৈছে। তো বন্ধুসকল, মই এতিয়া ভিতৰলৈ সোমাই যাম। গেটখনৰ ভিতৰলৈ সোমাই গৈ আপোনালোকক সম্পূৰ্ণ পৰিৱেশ দেখুৱাব চেষ্টা কৰিম, আৰু এই গোসাঁইজনাৰ যি ইতিহাস আৰু ইয়াত কেনেকৈ এই থানভাগ স্থাপন কৰা হ'ল, ইয়াৰ ইতিহাস কি সম্পূৰ্ণ মই আপোনালোকক জনাব চেষ্টা কৰিম। তো বন্ধুসকল, মই আহি বৰ্তমান পাবলৈ হ'লোঁ, আৰু আপোনালোকে নিশ্চয় শুনা পাইছে ভাগৱত পাঠ চলি আছে। খুব সুন্দৰ পৰিৱেশ। আৰু এই থানভাগ কেনেকৈ স্থাপন হ'ল হয়তো সৰহসংখ্যক মানুহেই নাজানে। অভিজ্ঞ ব্যক্তিসকলৰ পৰা জানিব পৰা মতে এই থানভাগ অতীজত কৰঙাৰ চেঁচা সত্ৰৰ পৰা এজন সুন্দৰ ডেকা গোসাঁই আহি বোকাখাটৰ এই ঠাইতেই জাতি বৰ্ণ নিৰ্বিশেষে ভক্তসকলক লৈ ঈশ্বৰৰ নাম লৈছিল। আৰু সেই সময়ত গোসাঁইজনে কুমাৰণী আটিত থকা সৰু জান বা পুখুৰীৰ পাৰত গা ধোৱাৰ কথা অভিজ্ঞ ব্যক্তিসকলে উল্লেখ কৰিছে, আৰু সেইবাবেই হয়তো ইয়াত থানভাগ স্থাপন কৰা হৈছিল। আৰু সেই সময়ত গোসাঁইজনে ইয়াত পুখুৰীৰ পাৰত গা ধোৱা সেই স্থান মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণকৈ চাই থাকিলে আপোনালোকে বুজিব পাৰিব। শ্ৰী শ্ৰী চিকুনাতাৰ অৰ্থাৎ গোসাঁইজনাৰ আৰু ইতিহাস আছে। বোকাখাটৰ পৰা ধনশিৰিমুখ ৰাস্তাৰে গ'লে 2-2.5 কিলোমিটাৰমান আঁতৰত এই চিকুনাতাৰ থান অৱস্থিত, আৰু সেই থানখন অতীজতে খেৰী ঘৰেৰে নিৰ্মিত আছিল, আৰু বৰ্তমান সময়ত অৰ্থাৎ 1990 চনত এই থানখন পকী কৰা হয়। বন্ধুসকল, এতিয়া চাওঁ বলক গোসাঁইজনে গা ধোৱা সেই স্থানটো। বন্ধুসকল, এয়া দেখিছে, এইটো হৈছে গোসাঁইজনে গা ধোৱা সেই স্থান। ইয়াত বহুত সুন্দৰকৈ সজাই তুলিছে, চাৰিওফালে লাইটিঙেৰে ধুনীয়াকৈ ডেক'ৰেট কৰি থৈছে, বহুত ভাল লাগিছে চাই। মই আপোনালোকক ওচৰৰ পৰা সম্পূৰ্ণ পৰিৱেশ দেখুৱাব চেষ্টা কৰিম। এয়া দেখিছে খুব সুন্দৰ এটা পৰিৱেশ। মই বৰ্তমান জানৰ পাৰলৈ গৈ আছোঁ, আৰু গুৰুজনাই অৰ্থাৎ গোসাঁইজনে ইয়াতে গা ধুইছিলে, আৰু সেই কথা অভিজ্ঞ ব্যক্তিসকলে উল্লেখ কৰিছে। এয়া দেখিছে কিমান সুন্দৰকৈ সজাই তুলিছে। এইটোৱে হৈছে গুৰুজনাই বা গোসাঁইজনে গা ধোৱা সেই স্থান বা সেই ঠাইডোখৰ, য'ত অতীজত যেতিয়া আহিছিল সেই সময়ত ইয়াতে গা ধোৱাৰ কথা উল্লেখ কৰিছে অভিজ্ঞ ব্যক্তিসকলে। ইয়াতে এখন বাঁহৰ দলং আছে, আৰু সিপাৰে যোৱাৰ ব্যৱস্থা আছে খুব সুন্দৰ। ইফালে গাঁও এখন আছে যি চাপৰি গাঁও বুলি কয়, আৰু এই চাপৰি গাঁৱৰ গাতে লাগি আছে কুমাৰণী আটি গাঁও, আৰু এই কুমাৰণী আটি গাঁৱতেই অৰ্থাৎ এই জানৰ পাৰতে বা পুখুৰীৰ পাৰতে সেই সময়ত গুৰুজনাই বা গোসাঁইজনে গা ধোৱাৰ বাবে ইয়াত এখন সুন্দৰ থানৰ স্থাপন কৰা হ'ল, আৰু নিশ্চয় দেখা পালে আপোনালোকে এই পৰিৱেশ। বন্ধুসকল, আপোনালোকৰ মনলৈও হয়তো নিশ্চয় এটা প্ৰশ্ন আহিছে, গোসাঁইজনৰ নামত ইয়াত কিয় পূজা অৰ্চনা কৰা হয়, বা গোসাঁইজনৰ নামত কিয় প্ৰতি বছৰে এনেদৰেই তিথি উদযাপন কৰি আহিছে। এইটোৰ প্ৰশ্নৰ উত্তৰ মই বিশিষ্ট ব্যক্তি আৰু লগতে অভিজ্ঞ ব্যক্তিসকলৰ পৰা মই জানিব পাৰিলোঁ যে যেতিয়া গোসাঁইজনে ইয়ালৈ আহিছিল, জাতি বৰ্ণ নিৰ্বিশেষে ভক্তসকলক লগত লৈ ঈশ্বৰৰ নাম লৈছিল। ঠিক তেনেদৰেই এদিন ভক্তসকলৰ লগত আলোচনা কৰি থাকোঁতেই অৰ্থাৎ ভাদ মাহৰ অমাৱস্যাৰ দিনা আলোচনা কৰি থাকোঁতেই হঠাৎ তেওঁ অন্তৰ্ধান হৈছিল, আৰু ভক্তসকলে বহুত বিচাৰিও তেওঁক বিচাৰি নাপালে। সেই ঠাইতে ভক্তসকলে এটি খেৰী ঘৰ সাজি চাকি বন্তি লগাই নাম কীৰ্তন কৰিবলৈ ল'লে।
সেইবাবে ৰাইজৰ বিশ্বাস এই থান জাগ্ৰত থান আৰু ভক্তসকলে অতীজৰে পৰা বিশ্বাস কৰি আহিছে যে ইয়াত চাকি বন্তি কৰিলে সকলোৰে সপোন মনোবাঞ্ছা আৰু মনোকামনা সিদ্ধি হয়। সেইবাবে ভাদ মাহৰ অমাৱস্যাৰ দিনা যিহেতু গোসাঁইজনৰ অমাৱস্যাৰ দিনাই অন্তৰ্ধান হৈছিল আৰু সেইবাবে অমাৱস্যাৰ দিনা তেওঁৰ নামত তিথি উদযাপন কৰি আহিছে। তো বন্ধুসকল, মই আপোনালোকক শ্ৰী শ্ৰী চিকুনাতাৰ অৰ্থাৎ গোসাঁইজনাৰ ইতিহাস সম্পৰ্কে বা বোকাখাতৰ এই চিকুনাতা থানৰ ইতিহাস সম্পৰ্কে আপোনালোকক মই জনাব চেষ্টা কৰিলোঁ। যদি কিবা ভুল হয় মোক ক্ষমা কৰিব আৰু লগতে ভুলখিনি শুধৰাই ল'ব। তো বন্ধুসকল, যদি মোৰ ভিডিঅ'টো সঁচাকৈ আপোনালোকক ভাল লাগিলে তেনেহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু আন 10জনলৈ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তো বন্ধুসকল, মই ভিডিঅ'টো ইমানেই। ধন্যবাদ।